গাড়ীখন পদূলিত থৈ আকৌ নতুনকৈ ঘৰ এটা খজা হৈছে যাতে বাৰিষাৰ দিনকেইটাত গাড়ীখনে কষ্ট নাপায়। ইমান যে গৰম পৰিছে, ভাবিছিলোঁ আজিও মিস্ত্ৰী আহিব। যিবিলাক বাছবোৰ দি দিছিলোঁ তাৰ ওপৰত বোলো তিনিটা ইটা খাবি ধুনীয়াকৈ ফিনিচিং কৰি যেতিয়া পাৰোঁ তেতিয়া টাইলছ লগাই ল'ম। কিন্তু যোৱাকালিও ৰ'দ, আজিও ৰ'দ, মিস্ত্ৰী অহা নাই। এই বাৰিষা দিনকেইটাত কামখিনি হ'বনে নহয় তাকো ক'ব পৰা নাই। আৰু এইফালে আমাৰ গাড়ী থোৱা ঘৰখন বনাই আছে। গাড়ীখন যেতিয়া কিনো তাৰ দুদিনৰ পাছতে বাঁহেৰে বৰ ধুনীয়াকৈ মানুহজনে গেৰেজ নিচিনা আৰু এটা বনাই লৈছিলে, সেইটো ভাঙি দিব লগা হ'ল। যিহেতু বৰষুণ বহুত জোৰছে আহে আৰু বৰষুণ আহিলে এই কাষৰ মানে গোটেই লাইনটোৱে পানী বৈ যায়, গাড়ীখনতো চিটিকি পৰে। সেইকাৰণে এতিয়া ধুনীয়াকৈ বনাই ল'লে আৰু আগৰটো অকণমান ওখ হৈছিলে, এইটো অকণমান চাপৰ কৰি দিছে। ইয়াত যিমানবিলাক টিংপাত লাগি আছিলে, যিহেতু আমাৰ এতিয়া ছাগলী নাই, ছাগলী গঁৰালত থোৱা টিংপাত আৰু আমাৰ পুৰণা ঘৰখনৰ যিমান টিংপাত আছিলে পাকঘৰটো আৰু এই চালিখনতে লাগি গ'ল। ইয়াত মাত্ৰ খুঁটাকেইটা দি দিলে বুলি ক'লে আমাৰ গেৰেজটো হৈ যাব, কিন্তু টিউবৱেলটো লগতে আছে নহয়, সেইবাবে এতিয়া টিউবৱেলৰ কাৰণে চালি এখন বনাইছে। কেইখন টিং লগাব লাগিব? কাম কৰি থকাৰ সময়তে বাবা আহি পালে ঘৰত, আৰু বাবাই জানুৱাৰী মাঘৰ বিহু ওচৰতে অহা নহয়, অনুৰাগৰ জন্মদিনত অহা, আৰু আজি আহিছে। মুঠতে 4 মাহ পাৰ হৈ গ'ল বাবা অহা। আজি মানে ঘৰত সকাম কৰিছিল আৰু সেয়েহে মই যাব নাপালোঁ, আৰু নোপোৱা দেখি বাবাৰ চাওকচোন মৰম। এইফালে লৈ আহিছে মোৰ কাৰণে ক্ষীৰৰ 2খন পাত। আৰু যোৱাবাৰ এটা লাগিলে, এনেকুৱাতে এটা লাগিলে নেনা আহি খাই দিলে। এবাৰ 4টা লাগিছিলে, ইমান বতাহ ধুমুহা দিলে যদি 4টাও থাকিলে। অহা বছৰ আকৌ লাগিব হয় নাই? লাগিব। হাত চিঙোগে। সেইটো কথা। এইফালে কেইবাটাও ছিঙি ললো, ইয়াতো ওচৰতে 2টা আছে। কটাৰীখন আনিব লাগিব, জোপাই বহুত কষ্ট পাব, সেয়েহে কটাৰীখন আনি লৈছোঁ। আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ 2টা লাগি আছে নহয়। কটাৰীখন হ'লে খাউতকৈ পাৰিব পৰা যায়, 2টাও একেবাৰতে আহি যাব। তাত পাৰিলোঁ 8টা, 9, 10, 11, 12, 13টা হৈ যাব। আম কেইটামানো মাতে, আচাৰ অকণমান বনামো মোৰ কাৰণেনো আম কেইটামান কেলৈ নানিলি বুলি কৈছে যে। ইয়াৰ পৰা 3টা, মায়ে এটা, বাবাই এটা, ভাগিনজনী এটা খাব। 3টা দিছোঁ কুকুৰা কণী, ইয়াত আম দিছোঁ, ভাত কেৰেলা দিছোঁ, আৰু এফালে দি দিছোঁ 2টা কোনখন উঠনি যোৱাই আনিছিলে। তামোল খাবি নাই? তামোল নাখাওঁ। পাণ পাই দিওঁ, পাণ হ'ব এতিয়া কেইদিনমান লগাই যাম। আনিব লাগিব আৰু লাহে যাব লাগিব। এতিয়া মই গৰুৰ কাৰণে যাবগৈ লাগিব যে তুফান। গামোচা তহঁতৰখনে হয়। কাম শেষ হওঁ মানে ৰাতি 8:30 বাজিলে, আৰু এতিয়া ইমান ধুনীয়া হ'ল চাওকচোন। গাড়ীখন থোৱা ঠাইডোখৰো আহল বহল হ'ল, আৰু বাইকখন থোৱা ঠাইডোখৰো আহল বহল হ'ল। ইমান লাখ টকা দি গাড়ীখন কিনিছোঁ, যদিহে ভালদৰে নথওঁ বহুত বেছি দুখ লাগিব। আৰু আমি জীৱনত আকৌ এখন যে গাড়ী কিনিম সেয়াও আমাৰ সপোন। আজিলৈ